আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী। লোকাৰণ্য বিদ্যালয় প্ৰাংগণ। 1953 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ে নিজস্ব গুণ গৰিমাৰে 73 বছৰত পদাৰ্পণ কৰিলে, যাৰ বাবে শিক্ষানুষ্ঠানখনৰ সৰ্বাংগীন উত্তৰণৰ প্ৰগতিশীল চিন্তা চৰ্চাৰ অৰ্থবহ উদ্দেশ্যে আগত ৰাখি মহাৰজত জয়ন্তীৰ আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। আজি পুৱা 8 বজাত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ পিছত বিদ্যালয় আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, প্ৰাক্তন শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন আৰু চাহ চিনাকি, গছপুলি ৰোপণ, মুখ্য তোৰণ উন্মোচন, বিজ্ঞান মেলা আৰু প্ৰদৰ্শনী মুকলি, মহাৰজত জয়ন্তীৰ লাইখুটা স্থাপন, বৰ্ণিল শিক্ষাৰ্থী সন্মিলন, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছত সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন আৰু 5:30 বজাত সুৰীয়া অতীত সুগন্ধি সময় শিক্ষক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান। কাইলৈ বিশেষ কাৰ্যসূচীৰ ভিতৰত পুৱা 9 বজাত সাংস্কৃতিক শোভাযাত্ৰা, দিনৰ 1 বজাত মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন। মুকলি সভাত ভালেকেইগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব। সন্ধিয়া 5:15 বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সৰি প্ৰীতিৰ সুবাসে শীৰ্ষক সুৰ আৰু গীতৰ অনুষ্ঠান। 7 বজাত সাংস্কৃতিক অনুষ্ঠান। বিশেষ আকৰ্ষণ আচাৰ্য বৰপাত্ৰৰ গীতৰ শৰাই। আচলতে বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি তথা প্ৰাক্তন সতীৰ্থ সন্মিলন আজিৰ পৰা আৰম্ভ হৈছে। এয়া আমাৰ এক বহু আকাংক্ষিত আজিৰ দিনটো আৰু ইতিমধ্যে আমাৰ ৰাতিপুৱা বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ। তাৰপিছতেই আমি পতাকা উত্তোলন, বিদ্যালয়ৰ পতাকা উত্তোলন, লগতে প্ৰাক্তন সতীৰ্থ সন্মিলনৰ পতাকা উত্তোলন বিদ্যালয় প্ৰধান মাননীয় শ্ৰী ভূষণ চন্দ্ৰ চহৰীয়াদেৱ আৰু আমাৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ সভাপতি উপেন্দ্ৰ কুমাৰ নাৰায়ণদেৱে উত্তোলন কৰিলে। এই পতাকা উত্তোলনৰ পিছতেই আমি বিভিন্ন কাৰ্যসূচী যেনে গছপুলি ৰোপণ, আমাৰ স্মৃতি তৰ্পণ, লগতে আজিৰ এই বিশেষ আমাৰ কাৰ্যসূচী মহাৰজত জয়ন্তীৰ লাইখুটা স্থাপনো আমাৰ প্ৰথম এই বিদ্যালয়ৰ মেট্ৰিকুলত মাননীয় তনুৰাম চহৰীয়াদেৱে সম্পন্ন কৰিলে। আৰু তাৰপিছত আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে এই অনুষ্ঠানৰ লক্ষ্য আমাৰ এইটোৱে নহয় যে আমি এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা, ইয়াৰ লগতে আমি বৰ্তমানৰ প্ৰজন্মক এক আদৰ্শ হিচাপে এই অনুষ্ঠানটি দাঙি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰি আৰু লগতে বৰ্তমানৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সজাগতামূলক এক বক্তৃতা অনুষ্ঠানো আমি আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানত সন্মানীয় ডক্টৰ পাৰ্থ ফুকন মহন্তদেৱ আহি এই অনুষ্ঠান আৰম্ভ কৰিছে, তেখেতৰ ভাষণ আৰম্ভ হৈছে। আৰু সন্ধিয়া আমি ৰাখিছোঁ প্ৰাক্তন সতীৰ্থসকলে যাতে স্মৃতি ৰোমন্থন কৰি তেওঁলোকে পুৰণি দিনলৈ ঘূৰি গৈ কৰ্মব্যস্ততাৰ মাজত যি দিন কটাই আছে সেইবিলাকৰ পৰা কিছু পৰিত্ৰাণ লৈ অলপ ফূৰ্তি কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰাক্তন সতীৰ্থ সন্মিলন আয়োজন কৰিম সন্ধিয়াৰ ভাগত আৰু লগতে এক সাংস্কৃতিক অনুষ্ঠানো আৰম্ভ কৰিম। অহা কাইলৈ আমাৰ বিশেষ কাৰ্যসূচী আছে, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আৰু লগতে স্মৃতিগ্ৰন্থ উন্মোচন আৰু লগতে এক বিশেষ সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই সাংস্কৃতিক অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছিলোঁ অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱক, কিন্তু তেখেত আমাৰ মাজত যিহেতু নাই, সেইকাৰণে আমি এই সাংস্কৃতিক অনুষ্ঠান তেওঁৰ নামতে অৰ্পণ কৰি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমি এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি ভায়লিন বাদক অনুৰাগ ডেকা আৰু লগতে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পীসকল ৰাজা বৰুৱা, শান্তনু বৰুৱা, সুকুমাৰ এই গোটেইবিলাক আহি আমাৰ এই অঞ্চলত আকৌ আমি যে জুবিন দাক হেৰুৱাই যিটো আমি আজি প্ৰাক্তন সতীৰ্থসকল লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল লগতে এই অঞ্চলৰ ৰাইজে যি কষ্ট পাইছে, সেই কষ্টৰ মাজত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিবৰ বাবে আগবাঢ়িছোঁ। মই এইখন বিদ্যালয়ৰ
প্ৰাক্তন ছাত্ৰ প্লাছ প্ৰাক্তন GS লগতে এই বিদ্যালয়ৰ মই প্ৰাক্তন শিক্ষকো আছিলোঁ। প্ৰথমতে মোৰ ইয়াতেই শিক্ষক হিচাপে আৰম্ভণি হৈছিল। যি নহওক এইখন বিদ্যালয়ৰ প্ৰতি যিটো টান আমাৰ এইটো হৃদয়ৰ টান, ইয়াক কেতিয়াও নুই কৰিব নোৱাৰি। ইয়াৰ পৰাই আমি শিকিছোঁ মাটিৰ মানুহ হ'বলৈ, কেনেধৰণে আমি বৌদ্ধিক চিন্তা চৰ্চাৰে সমাজখনক আগুৱাই নিব পাৰোঁ। এই চিন্তা চৰ্চা শিৰগত কৰি আমি সতীৰ্থ সন্মিলন তথা মহাৰাজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানটো দেহেকেহে লাগি আছোঁ। ভগৱানৰ ওচৰত আমি ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ, কাৰণ বৌদ্ধিক চৰ্চা আধ্যাত্মিক বিকাশ অকল এটা সুকীয়াকৈ কৰা বস্তু নহয়, এটা সামাজিক প্ৰচেষ্টাৰ বস্তু। আশা কৰোঁ বিজ্ঞান সাহিত্য সমাজ সংস্কৃতিৰ ক্ষেত্ৰত এই বুঢ়া অঞ্চলে বৃহত্তৰ বুঢ়ালৈ ৰূপান্তৰিত হৈছে। ক্ৰমে ই সমগ্ৰ অসমত জনপ্ৰিয় হৈ উঠিব, কাৰণ আমাৰ যিবিলাক পৰিকল্পনা আছে সেইবোৰ সঁচাই আমি অনুভৱ কৰোঁ যে দৃঢ় পৰিকল্পনা আমাৰ আছে, সুদীৰ্ঘ ভৱিষ্যতৰ কাৰণে আমি কৰিছোঁ, যাতে আমাৰ এই অঞ্চলৰ পৰা আমি পৰৱৰ্তী সময়ত আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ সমগ্ৰ বিশ্বৰ। এইখিনি মোৰ চিন্তা চৰ্চা, আৰু মই বহুত সুখী যে অনুষ্ঠানটো ইমান সুচাৰুৰূপে চলিছে, মানুহৰ ইমান সহায় সহযোগ পাইছোঁ যে নথৈ আনন্দিত। বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি মহাৰজত জয়ন্তী আৰু প্ৰাক্তন ছাত্ৰ সন্মিলন আৰম্ভ হৈছে। আপোনালোকে দেখা পাইছে দুদিনীয়া কাৰ্যসূচীৰে বৃহৎ এক কাৰ্যসূচী লৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পশ্চিমবংগলৈ অঞ্চলৰ অতিকে পুৰণি এই বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ে ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিলে, সোণালী জয়ন্তী অনুষ্ঠিত কৰিলে, আৰু এতিয়া মহাৰজত জয়ন্তী অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু খুব 1-1.5 বছৰ পিছতেই আমি মহাৰজত জয়ন্তী উলহ মালহেৰে আৰম্ভ কৰিম। কিন্তু আমি আগতীয়াকৈ এই শুভাৰম্ভণি অনুষ্ঠানটো আয়োজন কৰিলোঁ এইকাৰণেই যে এই পুৰণি স্কুলখনক আজি পৰ্যন্ত আন্তঃগাঁথনি এতিয়ালৈকে উন্নত হোৱা নাই। ইয়াত বহু চৰকাৰে আহিছে, কিন্তু দৰং জিলাৰ পশ্চিম এই প্ৰান্তৰ থকা এই বিদ্যালয়খনত তেওঁলোকৰ কোনো মন কাণ দিয়া নাই। ইয়াত হায়াৰ ছেকেণ্ডাৰী আৰম্ভ হ'ল, কিন্তু এই হায়াৰ ছেকেণ্ডাৰীটোকো সম্পূৰ্ণ পূৰ্ণ পৰ্যায়ত তেখেতসকলে আজিলৈকে নকৰিলে। গতিকে এনেধৰণৰ বহুত সমস্যা আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।